আমাৰহাটৰ বৰজান গাঁৱত ব্যতিক্ৰমী দৃশ্য নৱনিৰ্বাচিত পঞ্চায়ত সদস্য আৰু আঞ্চলিক পঞ্চায়ত সদস্যই মিলি হাতত কোৰ লৈ নামিছে জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰী আঁচনিলৈ অপেক্ষা নকৰি পথ মেৰামতিত নামিল দুই নৱনিৰ্বাচিত জনপ্ৰতিনিধি এই দৃশ্যত আমাৰহাটৰ ডিংডিঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰজান গাঁওখনৰ মূল পথছোৱা মেৰামতিৰ বাবে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল দুই জনপ্ৰতিনিধিয়ে বৰষুণৰ ফলত পথছোৱা জৰাজীৰ্ণ হোৱাত চৰকাৰী আঁচনিলৈ অপেক্ষা নকৰি বৰজান গাঁৱৰ পঞ্চায়ত সদস্য আলমগীৰ মোল্লা আৰু ডিংডিঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মঞ্জুৰ আলমে নিজৰ গাঁঠিৰ ধনেৰে পথছোৱাত শিল বালি পেলোৱাৰ লগতে হাতে হাতে কোৰ লৈ নামিছে পথ মেৰামতিত নৱনিৰ্বাচিত জনপ্ৰতিনিধিৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় লোকে গোলকগঞ্জৰ পৰা আব্দুল মতেলেপৰ ৰিপৰ্ট অৰুণোদয় আছাম আজি উপস্থিত হৈছোঁ বৰজান গাঁৱত যেতিয়া আমি নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ কেম্পেইন কৰিবলৈ আহিছিলোঁ তেতিয়া এই গাঁৱৰ ৰাস্তাখনৰ যি জৰাজীৰ্ণ অৱস্থা এয়া ৰাইজৰ এটা দাবী আছিল যে হয় এই ৰাস্তাখন আৰু সঁচাকৈ ৰাস্তাখন জৰাজীৰ্ণ অৱস্থা গতিকে আমি তেতিয়া প্ৰতিশ্ৰুতি দিছিলোঁ যে অতি সোনকালে আমি এই ৰাস্তাখনৰ মেৰামতি কৰি দিম আজি মই আঞ্চলিক পঞ্চায়তৰ ডিংডিঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু মোৰ লগত এই বৰজান গাঁৱৰ সদস্য আলমগীৰ চাহাবে দুয়োজনে মিলি আমি এই ৰাস্তাখনত যি বালি আৰু পাথৰ আমি দিছোঁ আৰু ৰাস্তাখন এই ৰাইজৰ যাতায়াতৰ বাবে উপযোগী কৰিছোঁ কাৰণ আমি এতিয়া শপত গ্ৰহণ কৰিবলৈ বহুত বাকী আছে প্ৰায় 1.5-2 মাহ বাকী আছে গতিকে চৰকাৰী আঁচনিলৈকে আমি অপেক্ষা কৰা নাই কাৰণ ৰাইজৰ সুবিধাৰ্থে ৰাইজৰ সেৱা আগবঢ়োৱাৰ কাৰণে আমি নিজাববীয়াকৈ আমি এই ব্যৱস্থাটো লৈছোঁ আমি নিজে হাতে কামে লাগিছোঁ আমাৰ লগত ৰাইজ সহায় কৰিছে যি ৰাইজৰ উৎফুল্ল আৰু সঁহাৰি দেখা পাইছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰজান অঞ্চলৰ ৰাইজৰ যে নিজে নিজে ওলাই আহিছে আমি কোনো ইয়াত শ্ৰমিক বা হেৰি লোৱা নাই আমি নিজাববীয়াকৈ আমি নিজৰ হেৰিয়ে আমি কাম কৰি আছোঁ ইয়াত মই বৰজান গাঁৱৰ সদস্য আলমগীৰ মোল্লা গাঁওখনৰ ৰাস্তা ঘাট বহুত বেয়া আছিল আমি কথা দিছিলোঁ যে আমি যেতিয়াৰ পৰাই ৰাস্তা ঘাটটো মানে ভাল কৰি দিম সেইকাৰণে আমি নিজে কাম কৰি আছোঁ আৰু বৰজান গাঁৱৰ মানুহে একলগ হৈ একেলগে কাম সহাৰি কৰিছে নিজাববীয়াকৈ কাম কৰি আছোঁ